দিম নেকি? এই যা ফিকা চাহ একাপকে লৈ আহ যা একেলগে বহি পেলাই তিনিওটাই খাওঁ। এই মই ফিকা চাহ নাখাওঁ, গাখীৰৰ চাহ একাপ ধুনীয়াকৈ স্পেচিয়েল বনাই পেলাই লৈ আহ যা। এই মোলৈ একাপ কফি আনিবাচোন, কফিহে খাম মই দেই, স্পেচিয়েল। মোৰ অলপ কলহৰ মাল অলপে খাবলৈ মন আছিলে পাই। আজিকালি ক'ত পাব এতিয়া কলহৰ মাল আৰু, চাহকে ফিকা চাহকে খাই থাকক আৰু। সেইবিলাক খোৱা স্বাস্থ্যৰ কাৰণে বৰ হানিকাৰক। ডাক্তৰ হয় মই, ডাক্তৰৰ আগত এইবিলাক কথা নক'ব। যোৱাকালি ৰাতি ফাপৰত ধৰা গড়ত গৰু চুৰ হ'ল নহয়, বৰ শুনি বেয়া লাগিলে দেই। গৰু চোৰৰ বিৰাট উৎপাত বাঢ়িছে। ইমান পঢ়াই থকাৰ মাজতো কেনেকে যে গৰুবিলাক চুৰ কৰি আছে দেই তেহেঁতে। চোৰক ধৰি মাৰিব লাগিব ভালদৰে, এসেকাত দিব লাগিব, নহ'লে গৰু চুৰ বন্ধ নহয়। সিহঁতক পালে ঠিক কৰি পিটি। এই বুঢ়াটোৰ কথা শুনিছো, গাত নিজৰে দম নাই, সি গৰু চোৰক পিতে। তাকে যে কৈছো, সাহস আছে তেহেঁতৰ, ভাল কোবাম। এই কফি অনা ল'ৰাটো দেখোন এতিয়ালৈকে নাপালেহি, ক'ত বা গ'লগে। মই গাখীৰ চাহৰ কাপৰ কথা কৈছিলো, গাখীৰৰ চাহ নাপামেই নেকি আজি। মোৰ ফিকা চাহ চাগে আজিলৈ বাদেই দিছো, যাওঁগৈহে এতিয়া। ব'লক যাওঁগে। ব'লক ব'লা ব'লা।